নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ নতুন শিক্ষানীতি আৰু সেই নতুন শিক্ষানীতি অনুসৰি LP, UP আৰু মাধ্যমিক পৰ্যায়ত শিক্ষাৰ যি সামগ্ৰিক বিকাশ আৰু শিক্ষক নিযুক্তি সম্পৰ্কে। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় জানে নতুন শিক্ষানীতি অনুসৰি শিক্ষা ব্যৱস্থাৰ এক আমূল পৰিৱৰ্তন হৈছে। ইয়াৰ লগে লগে শিক্ষক নিযুক্তি তথা শিক্ষকৰ যোগ্যতাৰ ক্ষেত্ৰতো মান নিৰূপণৰ ক্ষেত্ৰতো বহুখিনি দিশ সলনি হৈছে। নিশ্চয় আপোনালোকে জানে NCTE নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যনৰ ফালৰ পৰা প্ৰাথমিক পৰ্যায়তে হওক মাধ্যমিক পৰ্যায়তে হওক শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰত সময়ে সময়ে আপডেট হৈ থাকে। সেই অনুসৰি বৰ্তমান পৰ্যায়ত LP আৰু UP অৰ্থাৎ প্ৰাথমিক পৰ্যায়ত শিক্ষক হ'বৰ কাৰণে 2 বছৰীয়া যি ডিপ্ল'মা ইন এলিমেণ্টেৰী এডুকেশ্যন আৰু উচ্চ প্ৰাথমিকৰ ক্ষেত্ৰত 2 বছৰীয়া BEd ডিগ্ৰীও প্ৰযোজ্য হয়। আৰু বাকীখিনি আপোনালোকে নিশ্চয় জানে। আৰু মাধ্যমিকৰ ক্ষেত্ৰত প্ৰফেশ্যনেল কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত BEdৰ প্ৰয়োজন হয়, 2 বছৰীয়া BEd। আৰু বৰ্তমান সময়ত নতুন শিক্ষানীতি অনুসৰি বহুখিনি দিশ সলনি হৈছে আৰু অসম চৰকাৰেও এই শিক্ষাৰ ক্ষেত্ৰত যথেষ্টখিনি নতুন শিক্ষানীতি অনুসৰি আগবঢ়াই নিছে। বিশেষতঃ যি হলিষ্টিক ডেভেলপমেণ্টৰ কথা NEP 2020 উল্লেখ আছে, সেই হলিষ্টিক ডেভেলপমেণ্ট অৰ্থাৎ সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত যথেষ্টখিনি গুৰুত্ব আৰোপ কৰিছে। আৰু শিক্ষা ব্যৱস্থাৰ আন্তঃগাঁথনি উন্নয়নে হওক, শিক্ষক নিযুক্তিয়ে হওক বা আধুনিক প্ৰযুক্তিৰ দ্বাৰা শিক্ষা ব্যৱস্থাক সকলো দিশ আপ টু ডেট কৰি ৰখাৰ ক্ষেত্ৰত অসম চৰকাৰে আন্তৰিকতাৰে সকলোখিনি কাম আগবঢ়াই নিছে। আৰু শেহতীয়াকৈ আপোনালোকে নিশ্চয় জানে যে অসম চৰকাৰে যি শিক্ষা সেতু নতুন প্ৰৱৰ্তন কৰিছে, তাত ৰাষ্ট্ৰীয় পৰ্যায়ত পুৰস্কৃত হ'বলৈ সক্ষম হৈছে। গতিকে আজি আমি মূলতঃ আলোচনা কৰিম শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত বৰ্তমান নতুন শিক্ষানীতিৰ লগত মিলাই যিসকল প্ৰাৰ্থী ভৱিষ্যতে শিক্ষক হ'ব বিচাৰে তেওঁলোকৰ কাৰণে প্ৰয়োজনীয় কেইটামান কথা। প্ৰথম কথা, LP পৰ্যায়ত যদি আপুনি শিক্ষক হ'ব বিচাৰে, প্ৰথমতেই আপোনাৰ প্ৰফেশ্যনেল কোৱালিফিকেশ্যন DED লাগিব আৰু আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত BEd লাগিব। আগতে BEd সকলে লোৱাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰতো আবেদন কৰিব পাৰিছিল, কিন্তু বৰ্তমান উচ্চতম ন্যায়ালয়ৰ এটা ৰায়ৰ ভিত্তিত আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত BEd প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰে, কিন্তু লোৱাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত তেওঁলোকক আবেদনৰ সুযোগ দিয়া হোৱা নাই। এতিয়া আমি আলোচনা কৰিম শেহতীয়া শিক্ষক নিযুক্তিৰ সম্পৰ্কত। যি 5550টা LP আৰু UP বিজ্ঞাপন প্ৰকাশ পালে আৰু আবেদন হৈ গ'ল। আৰু তাৰ ক্ষেত্ৰতো যথেষ্টখিনি প্ৰাৰ্থীয়ে আবেদন কৰিছে। আৰু ডিচেম্বৰ মাহৰ শেষৰ ফালেই বিজ্ঞাপন প্ৰকাশ পাইছিলে যদিও বৰ্তমান সময়তো ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱা নাই। গতিকে ইয়াৰ পিছতো শিক্ষামন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে যে 2025 চনৰ মাৰ্চ মাহৰ আগতে আৰু 8500 নতুন শিক্ষকৰ পোষ্ট খালী হ'ব LP আৰু UP আৰু মাধ্যমিক পৰ্যায়ত। গতিকে বৰ্তমান সময়ত বহু এনে প্ৰাৰ্থী আছে যিসকল তেওঁলোক DLEDৰ 4th ছেমিষ্টাৰত আছে বা BEdৰ 4th ছেমিষ্টাৰত আছে। তেওঁলোকৰ কাৰণেও এতিয়া আশা আৰু সম্ভাৱনা আহিছে। আৰু বিশেষতঃ বহু এনে প্ৰাৰ্থী আছিল যোৱাবাৰ যিহেতু CTET উত্তীৰ্ণ, তেওঁলোকৰ 2 দিনৰ পিছতেই ৰিজাল্ট দিয়ে 2 দিনৰ আগতেই লাষ্ট ডেট শেষ হৈ গ'ল। গতিকে তেওঁলোকে আবেদন কৰিব নোৱাৰিলে। গতিকে নতুন নিযুক্তিত তেওঁলোকে যথেষ্টখিনি সুযোগ পাম বুলি আশা কৰি আছে। আৰু টেট কাম ৰিক্ৰুইটমেণ্টৰ ক্ষেত্ৰতো আপোনালোকে নিশ্চয় জানে, মাধ্যমিকৰ ক্ষেত্ৰতো প্ৰতি বছৰে যথেষ্টখিনি শিক্ষকৰ নিযুক্তি হয়। আৰু এইবাৰ অসম চৰকাৰে LP, UP আৰু মাধ্যমিকৰ ক্ষেত্ৰত সম্পূৰ্ণ নতুন পদ্ধতিৰে তেওঁলোকে নিযুক্তি দিবলৈ গৈ আছে। LP ক্ষেত্ৰত আপোনালোকে নিশ্চয় জানে টেটৰ পৰা 85% আৰু আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত 80% লৈ বাকীখিনি প্ৰফেশ্যনেল কোৱালিফিকেশ্যন আৰু অন্যান্য কোৱালিফিকেশ্যনৰ পৰাও লৈছে। গতিকে টেট কাম ৰিক্ৰুইটমেণ্টৰ ক্ষেত্ৰতো আগতে মাধ্যমিকৰ ক্ষেত্ৰত এনেধৰণৰ হৈছিল যে যিমানখিনি টেট উত্তীৰ্ণ প্ৰাৰ্থী আছিল তাতকৈ পোষ্টৰ সংখ্যা যথেষ্ট বেছি আছিল। গতিকে পোষ্টৰ সংখ্যা বেছি থকাৰ কাৰণে বহু পোষ্ট খালী হৈ আছিলে। গতিকে এইবাৰ অসম চৰকাৰে টেট কাম ৰিক্ৰুইটমেণ্টৰ যোগেদি নিযুক্তিৰ ব্যৱস্থা কৰিছে, যি ব্যৱস্থাত ইতিমধ্যেই তাৰ কাৰণে বিজ্ঞাপন প্ৰকাশ পাইছে প্ৰায় 9000 পোষ্ট আপোনাৰ হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী মিলাই। গতিকে টেট কাম ৰিক্ৰুইটমেণ্টৰ ক্ষেত্ৰতো এটা নতুন পদ্ধতিৰে নিযুক্তি দিবলৈ গৈ আছে। গতিকে তাৰ ক্ষেত্ৰত যিমানখিনি পোষ্ট আছে সিমানখিনি প্ৰাৰ্থীক তেওঁলোকে উত্তীৰ্ণ কৰিব। আৰু ইয়াৰ লগে লগে ADR ক্ষেত্ৰতো বৃহৎ সংখ্যক পোষ্ট বিগত বৰ্ষবিলাকত
আন্তৰিকতাৰে যথেষ্টখিনি নিযুক্তি দিছে আৰু এইবাৰ যথেষ্টখিনি পোষ্ট হৈছে আৰু তাৰ কাৰণে পৰীক্ষাৰ সূচী আৰু সকলোখিনি দিশ ঘোষণা কৰা হৈছে। গতিকে একেখিনি প্ৰাৰ্থীয়ে বহু প্ৰাৰ্থী আছে যি LPUBটো আবেদন কৰিছে, যি যাৰ BEd আছে তেওঁলোকে টেট কামৰ কাৰণেও প্ৰিপেৰেশ্যন চলাই আছে আৰু বহুতে গ্ৰেড 3 কাৰণেও প্ৰিপেৰেশ্যন চলাই আছে। গতিকে এই সময়ত বহুতেই ক'ব বিচাৰে যে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনত তাত আমাৰ নাম আহিব নেকি, আমি কেনেদৰে এডিআৰ দিব। সেই আচলতে তেনে কথা নহয়। বৰ্তমান সময়ত অসমত এটা পঢ়াৰ পৰিৱেশ সৃষ্টি হৈছে। গতিকে আপোনালোকে যিটো পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলিছে সম্পূৰ্ণ 100% দি প্ৰিপেৰেশ্যন কৰক আৰু ভৱিষ্যতলৈ আপুনি যদি দুইটাতে আপোনাৰ নাম আহি যায় আপুনি কিন্তু নিজৰ চইচ মতে আপুনি ল'ব পাৰিব। যদি বোলে শিক্ষকৰ বৃত্তিৰ ক্ষেত্ৰত আপোনাৰ নামটো আহি গৈছে ফাইনেল মেৰিট লিষ্টত, তেতিয়া আপুনি এডিআৰ ক্ষেত্ৰত আপুনি নল'বও পাৰে। যোৱাবাৰ তেনেধৰণৰ বহু প্ৰাৰ্থী আছিলে যি টিচাৰতো আহিছিলে নাম আৰু এডিআৰ এইটো আহিছিল তেওঁলোকৰ নাম। বহুতে টিচাৰত তেওঁলোকে ফাইনেল চইচত লৈছে আৰু বহুতে এডিআৰ গ্ৰেড 3ত লৈছে। যাৰ যেনেদৰে সুবিধা আৰু যাৰ য'ত আগ্ৰহ সেইমতে ল'ব পাৰিব। কিন্তু কনফিউজ ষ্টেট অফ মাইণ্ডত থাকিলে নহ'ব। এতিয়া 100% দিব লাগিব, যিহেতু কম্পিটিশ্যন যথেষ্ট বেছি। গতিকে নিৰ্দিষ্ট সময়সূচী মতে চৰকাৰে যিখিনি কৰিবলগীয়া সেইখিনি নিশ্চয় কৰিছে আৰু সময়মতে সকলোখিনি ঘোষণা কৰিছে আৰু সেইমতে মেধাৰ ভিত্তিত নিযুক্তি হ'বলৈ গৈ আছে। গতিকে এই মুহূৰ্তত আমাৰ ফালৰ পৰা আপোনালোকক এটাই ক'ম যে আপোনাৰ যিটো প্ৰচেষ্টাত তাত আপুনি ত্ৰুটি নাৰাখিব। চৰকাৰে সময়মতে যিখিনি সকলোখিনি ঘোষণা, বিশেষতঃ মুখ্যমন্ত্ৰী মহোদয়, শিক্ষামন্ত্ৰী মহোদয় সময়ে সময়ে সকলোখিনি আপডেট দি আছে। গতিকে আপোনাৰ ফালৰ পৰা আপুনি 100% দি নিজকে এজন সফল প্ৰাৰ্থী হিচাপে প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰক। আৰু বিশেষতঃ মূলতঃ এইখিনি কথাক লৈ আজি আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াই দিলোঁ। আৰু এনেধৰণৰ শিক্ষামূলক বা বাতৰিৰ কাৰণে আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব। আৰু অন্যান্য ক্ষেত্ৰতো চৰকাৰে যথেষ্ট আন্তৰিকতাৰে কামখিনি কৰিছে। গতিকে আশা কৰা হৈছে এইবাৰো বিশেষতঃ মুখ্যমন্ত্ৰী মহোদয়ে আজি দুদিনৰ আগতে ঘোষণা কৰিছিল যে 2025 চনৰ 10 মে'ৰ আগতে প্ৰায় 50,000 আৰু নতুন নিযুক্তি হ'বলৈ গৈ আছে। গতিকে এজন প্ৰাৰ্থী হিচাপে, এজন এছপাইৰেণ্ট হিচাপে আপুনি যাতে তাত 100% দি নিজৰ সেই 50,000 নিযুক্তিৰ এজন হিচাপে আপুনি নিজকে যোগ্য প্ৰতিপন্ন কৰিব পাৰে, তাৰ কাৰণে চেষ্টা চলাব বুলি আশা কৰি আজিলৈ সামৰিছোঁ।